স্বাগতম জানাইছো আপোনাক আমাৰ অভিমত ইউটিউব চেনেললৈ। আজি আমাৰ হৈতে আছে বাগবৰ বিধানসভা সমষ্টিৰ সম্মানীয় বিধায়ক শ্ৰীমান আলী আহমেদ সাহেব। স্যার আপোনাক আমাৰ অভিমত ইউটিউব চেনেললৈ স্বাগতম জানাইছো। ধন্যবাদ। হয় স্যার, আমি প্ৰথমতে আপোনাৰ মানে জীৱন কাহিনীটো অলপ জানিবলৈ চেষ্টা কৰিম। গতিকে স্যার জনাব নেকি আপুনি আপোনাৰ ঘৰ আসল ঘৰ ক'ত আৰু আপোনাৰ শিক্ষা দীক্ষা ক'ত ক'ত গ্ৰহণ কৰিছে স্যার? মোৰ জন্ম বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ মৰিগাঁৱত আৰু শুদ্ধ জন্মৰ চন তাৰিখ লিখা নাই। চাৰ্টিফিকেট মতে মোৰ জন্ম 1 মাৰ্চ 1967 চন। আৰু জন্মৰ পিছত মই প্ৰথমে 289 নম্বৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰোঁ। ইয়াৰ পিছত মন্দিয়া উচ্চ মাধ্যমিক বিদ্যালয়, পৰৱৰ্তী পৰ্যায়ত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰোঁ 1983 চনত। আৰু তাৰ পিছত মই কটন মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰোঁ আৰু তাৰ পৰা তাত মই হায়াৰ ছেকেণ্ডেৰী তাৰ পৰা পাছ কৰোঁ আৰু ডিগ্ৰী কটন মহাবিদ্যালয়তে ফিজিক্স অনাৰ্ছ লৈ পঢ়ি থাকোঁতে মই APHCৰ দ্বাৰা পৰিচালিত ৰেঞ্জাৰ টেষ্টত অৱতীৰ্ণ হওঁ আৰু সেই টেষ্টত মই APHC পৰীক্ষাত প্ৰথম হওঁ। পৰৱৰ্তী পৰ্যায়ত মই ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জাৰ্ছ কলেজত 2 বছৰীয়া ফৰেষ্ট্ৰি আৰু এলাইড ছাবজেক্টৰ ওপৰত 2 বছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰোঁ আৰু এই পাঠ্যক্ৰম BHC ফৰেষ্ট্ৰি সমপৰ্যায়ৰ। ইয়াৰ পিছত মই বন বিভাগৰ ৰেঞ্জাৰ হিচাপে মোৰ চাকৰিত যোগদান কৰোঁ 1989 চনত। প্ৰথম 3 বছৰ মই তেতিয়াৰ ফৰেষ্ট স্কুলত ইনষ্ট্ৰাক্টৰ হিচাপে চাকৰি কৰোঁ। 6 মাহ পিছত তাত নৰ্থ ইষ্ট ফৰেষ্ট ৰেঞ্জাৰ্ছ কলেজ আৰম্ভ হয় আৰু তাত প্ৰায় 2 বছৰ জোৰা ৰেঞ্জাৰ কলেজত মই ইনষ্ট্ৰাক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰোঁ। তাৰ পিছত মোৰ পষ্টিং হয় মাকুমত লক্ষীপথাৰ ৰেঞ্জত গৱেষণা বিভাগত আৰু ৰিচাৰ্চ ডিভিজনত জেনেটিক্স ইঞ্জিনিয়াৰিং। লক্ষীপথাৰত প্ৰায় 3 বছৰ থাকোঁ। তাৰপিছত মোৰ পষ্টিং হয় মাইবাঙত, উত্তৰ কাছাৰ জিলাৰ মাইবাঙত ফৰেষ্ট ৰেঞ্জাৰ হিচাপে ৰেঞ্জ অফিচাৰ হিচাপে মাইবাং এফৰেষ্টেশ্যন ৰেঞ্জ অফিচাৰ হিচাপে পষ্টিং হয়। তাত প্ৰায় 10 বছৰ জোৰা মই চাকৰি কৰোঁ আৰু এই সময়ছোৱাত মাইবাং এফৰেষ্টেশ্যন ৰেঞ্জৰ উপৰিও আৰু বিভিন্ন কামৰ মোক দায়িত্ব দিয়া হয়। এটা সময়ত চেণ্ট্ৰেল ফৰেষ্ট ৰেঞ্জ বুলি এটা ৰেঞ্জো ক্ৰিয়েট কৰা হয় হাফলঙত আৰু তাৰো দায়িত্ব দিয়া হয়। বিভিন্ন চেণ্ট্ৰেল স্কিমৰ দায়িত্ব দিয়া হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মোক পষ্টিং দিয়া হয় বোটানিকেল গাৰ্ডেন ৰেঞ্জ গুৱাহাটী। তাত প্ৰায় 2 বছৰ কাৰ্যনিৰ্বাহ কৰোঁ। তাৰপিছত মোক পষ্টিং দিয়া হয় দলগাঁও ছ'চিয়েল ফৰেষ্ট্ৰি ৰেঞ্জত। তাত প্ৰায় 3 বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত 2010 চনৰ 30 ছেপ্টেম্বৰত মই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰোঁ আৰু AIUDF দলত যোগদান কৰোঁ। 2010 চনৰ 30 ছেপ্টেম্বৰত AIUDF দলত যোগদান কৰি মই 2011 চনত প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হওঁ আৰু সেই সময়ত 18 জন বিধায়কৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত 2011 চনত মই জয়লাভ কৰোঁ। তাৰপিছত 2014 চনত AIUDF দলৰ মুৰব্বী আজমল চাহাবৰ লগত কিছু নীতিগতভাৱে মোৰ মতবিৰোধ হয় 2014 চনৰ লোকসভা নিৰ্বাচনক লৈ আৰু তাৰপিছত মোক দলৰ পৰা নিলম্বন কৰে। প্ৰায় 1.5 বছৰ জোৰা সমষ্টিৰ বিভিন্ন মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰি মত বিনিময় কৰি ৰাজনৈতিক সিদ্ধান্ত মই কি ল'ম এই বিষয়ে এটা চূড়ান্ত সিদ্ধান্তলৈ আহোঁ আৰু 2016 চনৰ 8 মাৰ্চত নিৰ্বাচনলৈ মাত্ৰ এমাহ থাকোঁতে কংগ্ৰেছ দলত যোগদান কৰোঁ আৰু 2016 চনৰ 11 এপ্ৰিলত মোৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই নিৰ্বাচনতো মই আমাৰ কংগ্ৰেছ দলৰ 26 জন বিধায়কৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত মই বিজয়ী হওঁ। আৰু স্যাৰ আপুনি 2010 চনতে মানে ৰাজনৈতিক দলত যোগদান কৰিছিলে। ইয়াৰ আগতে আৰু আপুনি ছাত্ৰ অৱস্থাৰ পৰা কিবা ৰাজনীতিত জড়িত হৈ আছে? নহয়, মই আচলতে এই ৰাজনীতিলৈ অহাৰ এটা বেকগ্ৰাউণ্ড আছে। মই জন্মৰ পৰা AIUDF দলত যোগদান কৰালৈ কোনো ৰাজনীতিৰ লগত মই জড়িত নাছিলোঁ। কোনো সংগঠন মানে ৰাজনৈতিক সংগঠনৰ লগত জড়িত নাছিলোঁ। আচলতে মই এই যে 24 বছৰ জোৰা চাকৰি পৰিক্ৰমা
1989 চনৰ পৰা 2010 চনলৈ 24 বছৰ জোৰা মোৰ যি চাকৰি পৰিক্ৰমা, এই চাকৰি পৰিক্ৰমাত আচলতে মোক খুব ভাল ৰেঞ্জত খুব ভাল পোষ্টিং দিয়া হোৱা নাছিলে। কাৰণ ভাল পোষ্টিং ল'বলৈ, বিশেষকৈ টেৰিটৰিয়েল ৰেঞ্জৰ ৰেঞ্জাৰ হিচাপে পোষ্টিং ল'বলৈ সেই সময়ত অলপমান বক্ৰপথেৰে যাব লগা হৈছিল। মই কেতিয়াও বক্ৰপথেৰে নোযোৱা কাৰণে মোক সদায় ফাংচনাল ৰেঞ্জতহে পোষ্টিং দিছিলে। শেষত আৰু এটা কথা আছে ইয়াতে, মই চাকৰিৰ শেষৰ ফালে ছাৰ্ভিচ মেটাৰৰ লগত জড়িত হওঁ। আমাৰ ফৰেষ্ট ৰেঞ্জাৰসকল বা SFSৰ যিসকল সদস্য আছে, এই ৰেঞ্জাৰ আৰু SFSৰ সদস্যসকলৰ চাকৰিৰ যি নিয়ম নীতি সেইখিনি কেনেকৈ আপগ্ৰেড কৰিব পৰা যায় তাৰ কাৰণে খুব ওতঃপ্ৰোতভাৱে জড়িত হওঁ আৰু বহুকেইটা কাম আমি কৰিবলৈ সক্ষম হওঁ। তাৰ ফলস্বৰূপে মোক নৰ্থ ইষ্ট ফৰেষ্ট ৰেঞ্জাৰ্ছ ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপেও নিৰ্বাচিত কৰা হয় আৰু অল ইণ্ডিয়া ৰেঞ্জাৰ্ছ ফেডাৰেশ্যনৰ 10টা ৰাজ্য সামৰি ইষ্টাৰ্ণ জোনৰ কনভেনৰ হিচাপে নিযুক্তি দিয়া হয়। এই সময়ছোৱাত যেতিয়া এই 24 বছৰীয়া চাকৰি কালত বিশেষকৈ যেতিয়া ছাৰ্ভিচ মেটাৰৰ লগত জড়িত হ'লোঁ, তেতিয়াৰ পৰা পানিছমেণ্ট পষ্টিং হিচাপে অনলি ফাংচনেল ৰেঞ্জ, য'ত কোনো কাম কাজ নাই তেনেকুৱা ৰেঞ্জত পষ্টিং দিয়া হ'ল। এটা সময়ত বোটানিকেল গাৰ্ডেন ৰেঞ্জত মোক পষ্টিং দিয়া হৈছিলে। আপোনালোকে জানি আচৰিত হ'ব, যদিও এটা অফিচ, তাত ৰেঞ্জ অফিচাৰ হিচাপে মই অকলে আছিলোঁ আৰু কোনো ষ্টাফ নাছিলে। অৰ্থাৎ ময়েই অফিচাৰ, ময়েই পিয়ন, ময়েই চকীদাৰ, এনেকুৱা এটা সময় গৈছিলে। মোৰ একমাত্ৰ কাম আছিলে পে বিল বনোৱা আৰু পে ডিছবাৰ্চ কৰা, মোৰ নিজৰ পে মই নিজে ডিছবাৰ্চ কৰা। গতিকে মোৰ হাতত অফুৰন্ত সময় আছিলে। মই তেতিয়া তজবজীয়া যুৱক। ইমান অফুৰন্ত সময় ব্যৱহাৰ কৰিবলৈ সেই সময়ত আমি কিছু চাকৰিজীৱী মানুহ লগ হৈ এটা NGOৰ সৃষ্টি কৰোঁ, ইনচাপ নামৰ NGO। আৰু সেই NGOৰ যোগেদি গোটেই অসমৰ দুখীয়া মানুহক ন্যায় দিয়াৰ উদ্দেশ্যেৰে আমি সেই NGO সৃষ্টি কৰোঁ আৰু গোটেই অসমত আমি বহুতো জনকল্যাণমূলক কাম কৰিবলৈ সক্ষম হওঁ। তাৰে ভিতৰত আমাৰ গোটেই অসমত 40জন দুখীয়া মেধাৱী ল'ৰা ছোৱালীক আমি পঢ়ুৱাইছোঁ, তেওঁলোকক ইষ্টাব্লিছ কৰাইছোঁ। আমি কাৰো পৰা কোনোদিনে দান বৰঙণি লোৱা নাই। আমি আমাৰ নিজৰ সদস্যৰ মাজত, আমাৰ প্ৰায় 60জন সদস্য আছিলে, আমি সক্ষম অনুযায়ী আমি প্ৰত্যেকেই এজন বা দুজন ল'ৰা ছোৱালীৰ পঢ়া খৰচৰ দায়িত্বভাৰ লৈ 40জন ল'ৰা ছোৱালীক পঢ়ুৱাইছিলোঁ। তাৰোপৰি গোটেই অসমৰ প্ৰায় 10,000, আপোনালোকৰ ধুবুৰী ফালৰো আছে, শালমাৰাৰ এজন ল'ৰা, তেওঁৰ চেপ্টিক হৈছিলে, তেওঁক আমি ট্ৰিটমেণ্ট কৰাইছোঁ। গোটেই অসমৰ প্ৰায় 10,000 ৰোগীক আমি GMCত ফ্ৰী ট্ৰিটমেণ্ট কৰাওঁ। এই জনকল্যাণমূলক কামবোৰ কৰোঁতে যিহেতু মই ইনচাপৰ প্ৰেছিডেণ্ট আছিলোঁ, কিছু কাম মোৰ সমষ্টিত অলপ বেছিকৈ হৈছিলে আৰু এই জনকল্যাণমূলক কামবোৰ কৰাৰ পিছত সমষ্টিৰ পৰা এটা স্বতঃস্ফূৰ্ত আহ্বান আহিছিল যে আপুনি ৰাজনীতিত যোগ দিয়ক। আৰু সেই সময়ত বদৰুদ্দিন আজমল চাহাবৰ AIUDF দল অসমত আছিলে আৰু বদৰুদ্দিন আজমল চাহাবৰ বিষয়ে তেখেতক মই কেতিয়াও লগ পোৱা নাছিলোঁ, তেখেতৰ সংগ পোৱা নাছিলোঁ, কিন্তু তেখেতৰ বিষয়ে বহুত ভাল কথা শুনিছিলোঁ। যেনে তেখেত যথেষ্ট দানী মানুহ, তেখেতে কোটি কোটি টকা দুখীয়া ৰাইজৰ কল্যাণৰ অৰ্থে খৰচ কৰে আৰু তেখেত যথেষ্ট ধনী মানুহ। এই কথাবোৰে মোক যথেষ্ট আকৃষ্ট কৰিছিল। মোৰ এটা আশা আছিল, মোৰ এটা ভাৱ আছিল যে আজমল চাহাব যথেষ্ট সৎ মানুহ, তেওঁৰ নেতৃত্বত অসমৰ দুখীয়া, লাঞ্ছিত, বঞ্চিত, নিপীড়িত জনগণে ন্যায় পাব আৰু সেইকাৰণে মই এই দলটোৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। আৰু সেয়ে যেতিয়া জনসাধাৰণৰ পৰা স্বতঃস্ফূৰ্ত আহ্বান আহিলে ৰাজনীতিত যোগদান কৰিবলৈ, বাঘবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ, তেতিয়া মই 2010 চনত 30 ছেপ্টেম্বৰত নিজৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি এই ৰাজনৈতিক দলত যোগদান কৰোঁ। আৰু ছাৰ, আপুনি চাকৰি জীৱন ভালেদিন কটাইছে আৰু এতিয়া ৰাজনীতি কৰি আছে, আপুনি কিমান দূৰ সফল বুলি ভাবে আপোনাক? মই চাকৰি জীৱনত মই ক'লোৱে 24 বছৰীয়া চাকৰি জীৱনত মই প্ৰায় বেছিভাগ পষ্টিং কোনো কাম নথকা ৰেঞ্জতহে হৈছিলে, য'ত হামিয়াই শিকটিয়াই দিনবোৰ পাৰ কৰিব লগা হৈছিলে। তাৰ মাজতে যেতিয়া 10 বছৰ মই মাইবাঙাত আছিলোঁ এফৰেষ্টেশ্যন ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ হিচাপে, সেই সময়ত কিছু
ঝুম কাল্টিভেশ্যন বন্ধ কৰাৰ কাৰণে কিছু কিছু স্কিম আছিলে সেই স্কিমবোৰত মই যথেষ্ট সফলতা লাভ কৰিছিলোঁ যাৰ ফলত মোক মোৰ ৰেঞ্জৰ উপৰিও আৰু কেইবাটাও উপৰঞ্চি দায়িত্ব দিয়া হৈছিলে যেনে ইণ্টিগ্ৰেটেড ঝুমিয়া ডেভেলপমেণ্ট প্ৰজেক্ট ৱাটাৰশ্বেড ডেভেলপমেণ্ট প্ৰজেক্ট ইন শিফটিং কাল্টিভেশ্যন এৰিয়াজ আনকি এটা সময়ত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিবলৈ মোক NC হিলছৰ পৰা কেইবাবাৰো ডিপিউট কৰা হৈছিলে দিল্লীত গৈ পেলাই মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ লগত বহুবাৰ যিটো মিটিঙত আচলতে PCCF ৰেংকৰ অফিচাৰহে থাকিব লাগে হিলছৰ পৰা কনজাৰভেটৰ থাকিব লাগিছিলে তাত মোক বহুবাৰ তেওঁলোকে ডিপিউট কৰিছে প্ৰতিনিধি হিচাপে পঠিয়াইছে গতিকে তেওঁলোকে মোৰ কাম কাজত নিশ্চয় সন্তুষ্টি পাইছে সেইকাৰণে তেখেতসকলে পঠিয়াইছে এইফালৰ পৰা মই চাকৰি জীৱনত যিখিনি সুবিধা পাইছোঁ কাম কৰিবলৈ মই ভাবোঁ সেইখিনি সফলতাৰে কৰিছোঁ যাৰ ফলতে মই এই স্বীকৃতি লাভ কৰিছিলোঁ আৰু ৰাজনৈতিক জীৱনৰ সফলতা সম্পৰ্কে যদি ক'বলৈ যাওঁ মই আজি 10 বছৰ হ'ল বিধায়ক হোৱা বাগবৰ সমষ্টিৰ এটা সময়ত আপোনালোকে জানি আচৰিত হ'ব যে গোটেই বাগবৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল গৰাখহনীয়া এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ 2011 চনত মই বিধায়ক হোৱাৰ আগলৈ কোনো ধৰণৰ চৰকাৰী স্কিম ৰূপায়ণ কৰা হোৱা নাছিল একমাত্ৰ মথাউৰি বন্ধাৰ বাহিৰে এবছৰ মথাউৰিটো বান্ধে তাৰ কেইবছৰমান পিছত আকৌ মথাউৰিটো গৰাখহনীয়া টুটি যায় আকৌ মথাউৰিটো পিছুৱাই লৈ যায় 10-20 হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ বুকুত যায় বহু মাটি মথাউৰি বনাওঁতে নষ্ট হয় একমাত্ৰ মথাউৰি নিৰ্মাণৰ বাদে 2011 চনত মই বিধায়ক হোৱালৈ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ কোনো স্কিম লোৱা হোৱা নাছিল মই বিধায়ক হোৱাৰ পিছতে টাৰ্গেট ফিক্স কৰিলোঁ যে মোৰ এই মথাউৰি নিৰ্মাণটো মোৰ প্ৰাইমাৰী টাৰ্গেট নহয় উদ্দেশ্য নহয় ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া বন্ধ কৰিব লাগে ব্ৰহ্মপুত্ৰ নদীক কেনেকৈ দক্ষিণ ফাললৈ ঠেলিব লাগে যাতে আৰু উত্তৰ ফালে আহিব নোৱাৰে তাৰ কাৰণে কাম আৰম্ভ কৰিলোঁ আৰু যোৱা 10টা বছৰৰ প্ৰচেষ্টাৰ ফলত মই বহুখিনি সফলো হৈছোঁ ইতিমধ্যে বাগবৰ সমষ্টিত জলসম্পদ বিভাগৰে অকল প্ৰায় 100 কোটি টকাৰ আঁচনি ৰূপায়ণ হৈছে তাৰোপৰি এনৰেগা চতুৰ্দশ বিত্তীয় আয়োগ আমাৰ বিধায়ক পুঁজি আদি বিভিন্ন শিতানৰ পৰা পুঁজি একত্ৰিত কৰি নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ আমি বহু কাম কৰিছোঁ তাৰ ফলত বাগবৰত গৰাখহনীয়া এতিয়া বহু পৰিমাণে নিয়ন্ত্ৰণাধীন পাৰ্টিকুলাৰ 2-এটা ঠাইৰ বাহিৰে যেনে পাহাৰপুৰ আদি ঠাইৰ বাহিৰে বাকী অঞ্চলবোৰত গৰাখহনীয়াৰ প্ৰকোপ আগতকৈ বহুত কম আৰু মোৰ এই প্ৰচেষ্টাৰ ফলত 10 বছৰ আগত নদীটো য'ত আছিলে প্ৰায় তেনেকুৱা ঠাইতে আছে আৰু খহনীয়া যথেষ্ট কম হৈছে 2-এখন গাঁৱৰ বাদে ইয়াৰ উপৰি বেকী খহনীয়া বৰ্তমান খুব চলি আছে যদিও মইনবুৰী আদি অঞ্চলত এই বেকীৰ খহনীয়া বন্ধ কৰিবলৈ মই ইতিমধ্যে সফল হৈছোঁ আমাৰ প্ৰায় 205 কোটি টকাৰ এটা আঁচনি বেকী নদীক জিঅ' বেগেৰে বান্ধিবলৈ ইতিমধ্যে অনুমোদন হৈছে আৰু এইটো আমি ভাবোঁ জানুৱাৰীৰ ভিতৰত কাম আৰম্ভ হ'ব তেতিয়া বেকী নদীৰ গৰাখহনীয়াটো বন্ধ হৈ যাব ঠিক তেনেদৰে ব্ৰহ্মপুত্ৰ নদীৰ বহৰীৰ পৰা বাগবৰলৈ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ এছিয়ান ডেভেলপমেণ্টৰ বেংকৰ অৰ্থ সাহায্যৰে আমাৰ প্ৰায় 400 কোটি টকাৰ এটা আঁচনি ৰূপায়ণৰ কাম চলি আছে আমি আশা কৰিছোঁ বাৰিষাৰ আগত বা বাৰিষাৰ পিছত এই আঁচনি ৰূপায়ণৰ কাম আৰম্ভ হ'লে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াও কণ্ট্ৰল হৈ যাব তাৰ পিছতো আমাৰ সমস্যা নথকা নহয় আমাৰ আইমানা নদী আছে ফেলেঙি আছে জলজলি আছে এইবোৰৰো গৰাখহনীয়া সামগ্ৰিকভাৱে বন্ধ কৰিবলৈ ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কথা চিন্তা চৰ্চা কৰি থকা হৈছে বহু স্কিম বহু পৰিমাণে আগবাঢ়ি গৈছে এইটো হ'ল গৰাখহনীয়া সম্পৰ্কে মোৰ সফলতা ইয়াৰ পিছত যোগাযোগৰ ক্ষেত্ৰত মই যেতিয়া বাগবৰ সমষ্টিৰ বিধায়ক হওঁ 2011 চনত তেতিয়া গোটেই বাগবৰ সমষ্টিত প্ৰায় 3 লাখ জনসংখ্যাৰ বাগবৰ সমষ্টিত পকী ৰাস্তা আছিলে মাত্ৰ 19 কিলোমিটাৰ কিন্তু যোৱা 10 আৰু RCC ব্ৰিজ আছিলে মাত্ৰ 7খন যোৱা 10 বছৰৰ প্ৰচেষ্টাৰ ফলত বাগবৰ সমষ্টিত প্ৰায় 350 কিলোমিটাৰ ৰাস্তা পকী হৈছে প্ৰায় 125খন ব্ৰিজ পকী দলং নিৰ্মাণ হৈছে তাৰে ভিতৰত মোৰ চৰাঞ্চলত প্ৰায় 1,70,000 মানুহ বসবাস কৰে এই 1,70,000 মানুহৰ মাজত 1 কিলোমিটাৰ ৰাস্তাও পকী নাছিলে মই বিধায়ক হওঁতে আজি চৰাঞ্চলতো 130 কিলোমিটাৰ ৰাস্তা পকী হৈছে বা পকীকৰণ চলি আছে আৰু চৰাঞ্চলত মই বিধায়ক হোৱাৰ আগলৈ মাত্ৰ 3খন পকী দলং আছিলে
আৰু 4খন কাঠৰ দলং 5খন কাঠৰ দলং আছিলে আজি সেই চৰাঞ্চলত 35খন পকী দলং কাঠৰ দলং প্ৰায় 18খন তাৰোপৰি বাগবৰ সমষ্টিৰ নাৰ্ভ লাইন স্বৰূপ বৰপেটা বাগবৰ ৰাস্তা দ্বৈত লাইন বনাবলৈ প্ৰায় 100 কোটি টকাৰ প্ৰজেক্টৰ কাম দ্ৰুতগতিত চলি আছে অহা 2 বছৰত এই প্ৰজেক্টৰ কাম শেষ হ'লে বাগবৰৰ যোগাযোগৰ ক্ষেত্ৰত এক ঐতিহাসিক পৰিৱৰ্তন হ'ব তাৰোপৰি আৰু বহু কাম কৰিবলগীয়া আছে জলজলিৰ ওপৰত ব্ৰিজ কৰিব লাগিব কাবাইটাৰীৰ পৰা দোলাহাললৈ হাইৱে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ এইবোৰ মোৰ ভৱিষ্যত পৰিকল্পনা আছে দুটা সেক্টৰ মই ক'লো তৃতীয় সেক্টৰ এডুকেশ্যন ইম্পৰ্টেন্ট সেক্টৰ শিক্ষা বিভাগৰ ক্ষেত্ৰত মই যেতিয়া বিধায়ক হৈছিলোঁ 2011 চনত অত্যন্ত দুখ লগা অৱস্থা আছিল শিক্ষা বিভাগৰ এই পয়ালগা অৱস্থালৈ লক্ষ্য কৰি মই শিক্ষা বিভাগত যথেষ্ট গুৰুত্ব দিছিলোঁ সেই সময়ত শিক্ষা বাগবৰ সমষ্টিত প্ৰায় 1290 জন শিক্ষকৰ অভাৱ আছিলে আৰু যিসকল শিক্ষক আছিলে তেওঁলোকেও মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ স্কুলত যোৱা নাছিলে আমাৰ বহু স্কুল তলা লগোৱা আছিলে বছৰৰ পিছত বছৰ জুৰি মই বিধায়ক হৈয়ে প্ৰথম যিখিনি শিক্ষক আছিলে তেওঁলোক যাতে নিয়মীয়াকৈ স্কুলত অহা যোৱা কৰে তাৰ ব্যৱস্থা ল'লোঁ কেইবাজনো শিক্ষকক নিলম্বন কৰালোঁ কেইবাজনো SMCৰ প্ৰেছিডেণ্টক তেওঁলোকৰ দুৰ্নীতিৰ কাৰণে তেওঁলোকক জেললৈ পঠোৱা হৈছিল তাৰপিছত যিখিনি শিক্ষক আছিলে তেওঁলোকে নিয়মীয়াকৈ স্কুলত যোৱা আৰম্ভ কৰিলে স্কুলত এনৰোলমেণ্ট বাঢ়িব ধৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত বহু শিক্ষকৰ নিযুক্তি হৈছে যাৰ ফলত আজি 1200 যি সময়ত মই বিধায়ক হৈছিলোঁ 1290 জন শিক্ষকৰ পদ খালী আছিলে আজি বাগবৰ সমষ্টিত 247 জন শিক্ষকৰ পদ এতিয়াও খালী আছে আৰু এইখিনিও আমি আশা কৰিছোঁ জানুৱাৰী মাহৰ ভিতৰত এই শিক্ষকৰ পদো পূৰণ কৰা হ'ব তদুপৰি আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিসকল টেট টিচাৰ বা দূৰণিবতীয়া টিচাৰ আমাৰ অঞ্চলবোৰত নিয়োগ হয় তেওঁলোকৰ উপযুক্ত থকাৰ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে বেছিভাগ সময়ত দেখা গৈছিল ইয়াৰ পৰা বিভিন্ন অজুহাতত ট্ৰান্সফাৰ লৈ যায় এই সমস্যা সমাধান কৰিবলৈ আমাৰ দূৰণিবতীয়া শিক্ষকসকলৰ কাৰণে 10 কোটি টকা খৰচ কৰি 20খন হোষ্টেলৰ কাম কৰি আছোঁ আমি এই শিক্ষকসকল থকাৰ কাৰণে তাৰোপৰি বাগবৰ সমষ্টিত উচ্চ শিক্ষাৰ কাৰণে এখন মডেল ডিগ্ৰী কলেজ ৰুচাৰ অধীনত চেংচন হৈছে 12 কোটি টকা আৰু ইয়াৰ কাম দ্ৰুতগতিত চলি আছে ফুলৰ অঞ্চলত প্ৰায় 11খন LP স্কুল আছিলে মই বিধায়ক হওঁতে এখনো ME স্কুল নাছিলে এখনো হাই স্কুল নাছিলে মই বিধায়ক হোৱাৰ পিছত তাত এখন ME স্কুল স্থাপন কৰিছোঁ আৰু এখন হাই স্কুল স্থাপনৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ ঠিক তেনেকৈ আমাৰ চাপৰিপাথাৰ অঞ্চলত 500 পৰিয়াল কিন্তু এটাও LP স্কুল নাছিলে তাতেও এটা LP স্কুল স্থাপন হ'বলৈ গৈ আছে শিক্ষাৰ ক্ষেত্ৰত এতিয়া মই ভাবোঁ সুদূৰ প্ৰকাৰী প্ৰভাৱ যোৱা 10 বছৰত পৰিছে ইয়াৰ উপৰি চৰকাৰী যিবোৰ আঁচনি সকলো আঁচনিৰ ক্ষেত্ৰতে আমি ছাত্ৰীক প্ৰাধান্য দিছোঁ চৰ ডেভেলপমেণ্ট প্ৰজেক্টৰ অধীনত এই বছৰ চাইকেলে হওক সোলাৰ হোম লাইট হওক বা ইয়াৰ আগতেও সোলাৰ হোম লাইট দিছিলোঁ প্ৰায় 4,500 নাইবা ছাতি হওক সকলোখিনি আমি স্কুলীয়া ছাত্ৰীৰ মাজতহে বিতৰণ কৰিছোঁ যাতে আমাৰ নাৰী শিক্ষাৰ হাৰ আগবাঢ়ি যায় গতিকে শিক্ষাৰ ক্ষেত্ৰত এতিয়া এই 10 বছৰত পয়ালগা শিক্ষা ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হৈছে সাক্ষৰতাৰ হাৰ যথেষ্ট বাঢ়িছে তাৰ লগতে আমি ছোৱালী কম বয়সত বিয়া দিয়া বন্ধ কৰিবলৈ মই যুদ্ধ হিচাপে লৈছোঁ আৰু মোৰ সমষ্টিত মোৰ আপোন ভাই ককাই হ'লেও যদি কম বয়সত ছোৱালী বিয়া দিছে তেতিয়াহ'লে মই পুলিচক নিৰ্দেশনা দিছোঁ যে আপোনালোকে এৰেষ্ট কৰক জেলত দিয়ক গতিকে ছোৱালী কম বয়সত বিয়া দিয়াৰ হাৰো যথেষ্ট পৰিমাণে কমি গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ ডক্টৰ যি ধৰণে পোষ্টিং হ'ব লাগে সেই ক্ষেত্ৰত মই সফল হোৱা নাই এইটো ঠিক কিন্তু বহুকেইটা প্ৰাথমিক হেল্থ সাব চেণ্টাৰ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমাৰ বাগবৰত মই চেংচন কৰাইছোঁ আৰু বহু কাম কৰিবলৈ আছে কিন্তু স্বাস্থ্য ক্ষেত্ৰত এটা ডাঙৰ মৌলিক প্ৰয়োজন মানুহৰ যে বাৰ্থ চাৰ্টিফিকেট জন্ম পঞ্জীয়ন এটা সময় আছিলে 2011 চনত যেতিয়া মই বিধায়ক হওঁ তেতিয়া মন্দিয়া PHCত গোটেই বাগবৰ সমষ্টিৰ প্ৰায় 22,000 বাৰ্থ চাৰ্টিফিকেটৰ আবেদন পেণ্ডিং হৈ আছিলে কাৰণ ওপৰৰ পৰা সাফিচিয়েণ্ট বাৰ্থ চাৰ্টিফিকেটৰ ফৰ্ম দিয়া হোৱা নাছিল মই বিধায়ক হোৱাৰ পিছত এট ওৱান গো 30,000 বাৰ্থ চাৰ্টিফিকেট ফৰ্ম ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ পৰা
তেওঁলোকৰ পৰা বাৰ্থ চাৰ্টিফিকেট ল'বলৈ সক্ষম হওঁ আৰু 2016 চনৰ NRC প্ৰস্তুতিৰ আগে আগে সকলো পেণ্ডিং বাৰ্থ চাৰ্টিফিকেট বা নতুন যিসকলে আবেদন কৰিছিলে সেই বাৰ্থ চাৰ্টিফিকেট দিয়া হয়। অকল পেণ্ডিং বাৰ্থ চাৰ্টিফিকেট দিয়াই নহয়, আমি আগতে আছিলে মই বিধায়কতে মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গোটেই প্ৰায় 3 লাখ মানুহৰ বাৰ্থ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা আছিলে, কিন্তু মই বিধায়ক হোৱাৰ পিছত এই ব্যৱস্থাটো ডিচেন্ট্ৰেলাইজ বিকেন্দ্ৰীকৰণ কৰিলোঁ। আজি আলপতি PHCৰ পৰাও বাৰ্থ চাৰ্টিফিকেট দিয়া হয়, আজি মইনবুৰী সাব চেণ্টাৰৰ পৰা বাৰ্থ চাৰ্টিফিকেট দিয়া হয়, আজি বাগমাৰা তাৰাকান্দি PHC বাগবৰ PHCৰ পৰাও বাৰ্থ চাৰ্টিফিকেট দিয়া হয়। গতিকে এইটো এটা ডাঙৰ সুবিধা হৈছে, কিন্তু হয় মই স্বীকাৰ কৰোঁ চৰকাৰৰ লগত বহু যুঁজ বাগৰ কৰাৰ পিছতো প্ৰয়োজনীয় ডক্টৰৰ পষ্টিং এতিয়াও কৰিব পৰা নাই। আচ্ছা, ধন্যবাদ জনাইছোঁ আপোনাক ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে। ধন্যবাদ ৰাইজ। যদি আপোনালোকে ভিডিঅ'খন চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।